আজি প্ৰভু শ্ৰীৰামৰ দৰে 14 বছৰৰ বনবাস আপোনাৰ জীৱনত নাই। তৎপ্ৰাচ আপুনি বনবাসত থকাতকৈও কষ্টত আছে বুলি ভাবে। আজি আপোনাৰ কষ্টই কষ্ট বুলি ভাবিছে, অথচ মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামে জীৱনৰ বেছিভাগ সময় পৰীক্ষা দিবলগীয়া হৈছে। ধৈৰ্যৰ পৰীক্ষা, শক্তিৰ পৰীক্ষা, সহ্যগুণৰ পৰীক্ষা। অলপ ভাবক। আজি আকৌ কৈছোঁ, আজি ৰামায়ণৰ চৰিত্ৰসমূহৰ পৰা শিকিবলগীয়া 30টা এনে কথা আপোনাক কম, যি 30টা কথা মনত ৰাখিলে আপোনাৰ জীৱন যাত্ৰা পথত আগুৱাই যোৱাটো সহজ হৈ পৰিব। নম্বৰ 1, কঠিন পৰিস্থিতিটো পাহৰি নাযাব নিজৰ কৰ্তব্য। আজি যদি আপোনাৰ পাহাৰ সম দুখ যন্ত্ৰণা, তেন্তে এবাৰ প্ৰভু শ্ৰীৰামৰ মাতৃ কৌশল্যাৰ কথা ভাবক। কিমান কঠিন পৰিস্থিতিৰ মুখামুখি হৈছিল আই কৌশল্যাই। ৰাজৰাণী হৈও 2 সতিনী কৈকেয়ী আৰু উৰ্মিলাক পাইছিল, আৰু তাৰ মাজত ধুনীয়া হোৱা বাবেই স্বামী ৰজা দশৰথৰ পৰা বিশেষ গুৰুত্ব পাইছিল কৈকেয়ীয়ে। তাৰ পিছত পুত্ৰৰ আগদিনা ৰাজ অভিষেকৰ খবৰ, পিছদিনা বনবাসৰ খবৰ। পুত্ৰৰ 14 বছৰ বনবাস, পুত্ৰ শ্ৰীৰামৰ বনবাসৰ পিছত ৰুগ্ন হৈ পৰা স্বামীৰ দৈনিক শুশ্ৰূষা। কিমান যাতনা ভোগী, কিমান কঠিন পৰিস্থিতিটো নিজৰ কৰ্তব্য কৰিবলৈ পাহৰা নাছিল কৌশল্যাই। আপুনিও কঠিন পৰিস্থিতিত পাহৰি নাযাব নিজৰ কৰ্তব্য, নিজৰ কৰ্ম, নিজৰ দায়িত্ব। নম্বৰ 2, ধৰ্মযুদ্ধত আত্মীয় স্বজনৰ ভুল দেখিও সংগী নহ'ব। ৰাৱণৰ ভাতৃ বিভীষণৰ পৰিচয় দিলে সকলোৱে ঘৰ শত্ৰু বিভীষণ বুলিয়ে উপমা দিয়ে। কিন্তু বিভীষণে কি কৰিছিল? পৰস্ত্ৰীক অপহৰণ কৰি অনা ভাতৃৰ সংগ দিবলৈ অসন্মত হৈছিল আৰু শ্ৰীৰামক সংগ দিছিল পত্নীক উদ্ধাৰ কৰাত। ইয়াত ধৰ্ম সংকটত ভোগাৰ কথা নাহে। ৰাৱণে পৰস্ত্ৰীক অপহৰণ কৰাটো পাপ, আৰু এজন স্বামীয়ে পত্নীক উদ্ধাৰ কৰিবলৈ যাওঁতে অপহৰণকাৰী ভাতৃ হ'লেও সত্যৰ পক্ষ লোৱাটোৱেই শ্ৰেয়। তাকেই কৰিছিল বিভীষণে। নম্বৰ 3, শক্তি থাকিলেই প্ৰয়োগ অনুচিত। বাল্মীকি ৰামায়ণত দেখুওৱা হৈছে প্ৰভু শ্ৰীৰামৰ ভক্ত হনুমানৰ অপাৰ শক্তি, যি হনুমন্তই প্ৰভু শ্ৰীৰামৰ কথামতেই লংকাত গৈ ৰাৱণৰ কবলত থকা সীতামাতাক দৰ্শন কৰি আহিছিল। হনুমান ইমানেই শক্তিধৰ আছিল যে পৰ্বত দাঙি অনাৰ শক্তি ৰাখিছিল, কিন্তু সেই হনুমন্তই বা হনুমানজীয়ে ইচ্ছা কৰা হ'লে আই সীতাকো ৰাৱণৰ কবলৰ পৰা উদ্ধাৰ কৰি কান্ধত তুলি আনিব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি প্ৰভু শ্ৰীৰামৰ আজ্ঞা পালন কৰিছিল হনুমানে। নম্বৰ 4, আনৰ কথা শুনিলেও সিদ্ধান্ত সদায় নিজৰ মতে ল'ব। কৈকেয়ীয়ে আৰম্ভণিৰে পৰা শ্ৰীৰামক ভালেই পাইছিল, কিন্তু দাসী মন্থৰাৰ বেয়া মন্ত্ৰণাৰ বাবেই পুত্ৰ স্নেহত আবদ্ধ হৈ প্ৰভু শ্ৰীৰামক বনবাসলৈ প্ৰেৰণ কৰিছিল। আচলতে কৈকেয়ীয়ে মন্থৰাৰ কথা শুনিলেও নিজৰ মতে সিদ্ধান্ত লোৱাটো উচিত আছিল। নম্বৰ 5, বন্ধু বা সংগী সদায় ভাল হ'ব লাগে। কৈকেয়ীয়ে দাসী মন্থৰাৰ কথা শুনি গোটেই জীৱন পশ্চাতাপ কৰিবলগীয়া হোৱা বিষয়টোৱে স্পষ্ট কৰে। বেয়া সংগৰ কথা শুনি গোটেই জীৱন অনুতাপ কৰাতকৈ ভাল সংগী বা বন্ধু বাছনি কৰা আমি ভাল। নম্বৰ 6, ভগৱানৰ সেৱা আৰু সমৰ্পণৰ সুখ। শ্ৰী লক্ষ্মণ আছিল সুমিত্ৰাৰ পুত্ৰ। যেতিয়া শ্ৰীৰাম বনবাসলৈ গৈছিল তেতিয়া লক্ষ্মণক সুমিত্ৰাই কৈছিল, য'ত ৰাম আছে তাতেই আছে সম্পূৰ্ণ অযোধ্যা। সেইবাবেই জ্যেষ্ঠ ভাতৃ শ্ৰীৰামক ভগৱানৰ দৰে সেৱা আগবঢ়াইছিল ভাই লক্ষ্মণে, আৰু তাতেই সুখ পাইছিল লক্ষ্মণে। নম্বৰ 7, ভগৱানৰ শক্তিত বিশ্বাস। লংকাধিপতি ৰাৱণৰ বিৰুদ্ধে যুঁজত সেনাই ৰাম সেতু নিৰ্মাণ কৰি সাগৰ পাৰ হৈছিল। সেতুৰ প্ৰতিটো ইটাত ৰাম লিখি দিয়াৰ বাবে সাগৰত উপঙি উঠিছিল ইটাবোৰ। গতিকে বাস্তৱ জীৱনতো ভগৱানৰ নাম লৈ সংসাৰ সাগৰ আপুনি পাৰ হ'ব পাৰিব, যিদৰে ৰাম সেতু নিৰ্মাণ কৰি সাগৰ পাৰ হৈছিল শ্ৰীৰামৰ সৈন্যবল। নম্বৰ 8, দেশ সবাতোকৈ ঊৰ্ধত। শিকিব খুজিলে আপুনি কুম্ভকৰ্ণৰ পৰাও শিকিব পাৰিব। কুম্ভকৰ্ণৰ চৰিত্ৰ মানে খাই বৈ শুই নিশ্চিন্ত মনে শুই থকাটোৱে কুম্ভকৰ্ণৰ চৰিত্ৰ নহয়। কুম্ভকৰ্ণই টোপনিৰ পৰা সাৰ পায়ে সুধিছিল, ৰজা আৰু দেশ ঠিকে আছেনে? অৰ্থাৎ কুম্ভকৰ্ণই শুই উঠিয়ে দেশৰ মানুহৰ চিন্তা কৰিছিল, আৰু আমি শুই উঠিয়ে কেৱল নিজৰ কথা চিন্তা কৰোঁ। দেশ সবাতোকৈ ঊৰ্ধত, সেই শিক্ষা আপুনি ল'ব পাৰে কুম্ভকৰ্ণৰ পৰা। নম্বৰ 9, জীৱনসংগী এগৰাকীয়ে। বাল্মীকি ৰামায়ণত ৰজা দশৰথৰ এগৰাকীয়ে পত্নী থকা হ'লে ৰামায়ণৰ কাহিনীয়ে বেলেগ গতি ল'লেহেঁতেন। কিন্তু প্ৰভু শ্ৰীৰামে দেখুৱাই থৈ গৈছে পত্নী মনুষ্য জীৱনত এগৰাকীয়ে। সেই শিক্ষা আপুনি ল'ব পাৰে প্ৰভু শ্ৰীৰামৰ জীৱনৰ পৰা। নম্বৰ 10, হাৰি হাৰিও জীৱনত জিকিব পাৰি। লংকাধিপতি ৰাৱণে মাতা সীতাক অপহৰণ কৰাৰ সময়ত জটায়ুপক্ষীয়ে বাধা দিছিল। কেনেকৈ ৰাৱণে অপহৰণ কৰি নিছিল সেই বৰ্ণনা জটায়ুপক্ষীয়ে শ্ৰীৰামক শুনাইছিল, আৰু ৰাৱণে পাখি কাটি দিয়া বাবেই জটায়ুপক্ষীয়ে হাৰি হাৰিও ৰণ জয় কৰিছিল। প্ৰভু শ্ৰীৰামৰ বাবেই মুক্তি লাভ কৰিছিল জটায়ুৱে। জটায়ু হাৰি যোৱা নাছিল,
বৰঞ্চ জটায়ু জিকিছিল সত্যৰ পক্ষত যুদ্ধ কৰি। নম্বৰ 11 লোভেই বিপত্তিৰ কাৰণ। মায়া মৃগ দেখি লোভ কৰাৰ কাৰণেই বিপত্তিৰ সন্মুখীন হৈছিল মাতা সীতা। আচলতে এই জগতখনেই চলনাময়ী। মায়া মৃগ হৈ চলনা কৰা লোক এই পৃথিৱীত বহুত পাব। সেই চলনাময়ী মায়াৰ পৰা আঁতৰত থাকি লোভ সম্বৰণ কৰিব পাৰিলে বিপদ কম, বিপত্তিৰ কাৰণ সেই চলনাময়ী মায়াই। কথাষাৰ মনত ৰাখিব। নম্বৰ 12 যিকোনো কথাত সীমাৰেখা অতিক্ৰম কৰা উচিত নহয়। বনবাসত থাকোঁতে মাতা সীতাক লক্ষ্মণে এডাল ৰেখা টানি সেই ৰেখা পাৰ নহ'বলৈ কৈছিল, যাক আমি লক্ষ্মণ ৰেখা বুলি কওঁ। কিন্তু বাৰে বাৰে কোৱাৰ পিছতো সেই লক্ষ্মণ ৰেখা অতিক্ৰম কৰি বিপদত পৰিছিল মাতা সীতা। আজিৰ তাৰিখতো আমাৰ সমাজ ব্যৱস্থাত প্ৰতিটো পৰিয়ালত মৰ্যাদাৰ এডাল ৰেখা আছে। সেই মৰ্যাদাৰ ৰেখাডাল সন্তান অথবা কোনো সদস্যই অতিক্ৰম কৰাটো উচিত নহয়। নম্বৰ 13 শত্ৰুৰ শক্তিৰ উমান নোলোৱাকৈ আক্ৰমণ কৰা উচিত নহয়। ভগ্নী সুপৰ্ণখাই মিছা কাহিনী সজাই ৰাৱণ আৰু মেঘনাথক উত্তেজিত কৰি তুলিছিল। তেতিয়া মন্দোদৰীয়ে ৰাৱণৰ পত্নীয়ে কৈছিল, জুই, ৰোগ, সৰ্প আৰু শত্ৰুক কেতিয়াও সৰু বুলি ভাবিব নালাগে। স্ফুংলিংগৰ পৰাই খাণ্ডৱদাহ হ'ব পাৰে। ৰোগ অলপ থাকিলেও ৰোগে গোটেই শৰীৰত বাঁহ ল'ব পাৰে। সাপ সৰু হ'লেও দংশনত বিষ থাকিব পাৰে। শত্ৰু দুৰ্বল বুলি ভাবি জীৱিত অৱস্থাত এৰি দিলে পিছলৈ শক্তি গোটাই প্ৰতিশোধ ল'ব পাৰে। শিকিব খুজিলে আপুনি মন্দোদৰীৰ পৰাও শিকিব পাৰে। শিকিব খুজিলে আপুনি সুপৰ্ণখাৰ পৰাও শিকিব পাৰে। মিছা কাহিনী সজোৱাটো উচিত নহয়। নম্বৰ 14 ধৰ্মৰ পথত থাকি আৰ্জন কৰা শক্তি অধৰ্মত ব্যৱহাৰ হ'লে বিনাশ হ'বই। ৰাৱণৰ খুৰা মৰিচ, যিয়ে মায়া মৃগৰ ৰূপ লৈছিল। মৰিচে ৰাৱণক বুজাইছিল, আপুনি যিমান শক্তি পাইছে সকলো ধৰ্মৰ আৰু পুণ্যৰ বলত পাইছে, আৰু এই শক্তি যদি অধৰ্ম আৰু পাপৰ কাৰণে ব্যৱহাৰ কৰে তেন্তে এয়াই বিনাশৰ কাৰণ হৈ পৰিব। আজি চাওক, এই পৃথিৱীত ৰাৱণৰ দৰে চৰিত্ৰৰ মানুহ কিমান আছে, যিয়ে শক্তি বা ক্ষমতা পাই ধৰ্মৰ পথত থাকে, কিন্তু ক্ষমতা পোৱাৰ পিছতেই ধৰ্মৰ পথ এৰি অধৰ্মত লিপ্ত হৈ নিজেই নিজৰ বিনাশৰ কাৰণ হৈ পৰে। ভাবি যদি চাই, জীৱনত বহুত ডাঙৰ শিক্ষা আছে মহাকাব্য ৰামায়ণৰ প্ৰতিটো চৰিত্ৰত। নম্বৰ 15 পৰিয়ালত একতা নাথাকিলে সুখ শান্তি নাইকিয়া হয়। আজিৰ ভাৰতত এগৰাকী স্বামীৰ 3গৰাকী পত্নী নাই, কিন্তু আজিও যৌথ পৰিয়াল আছে। ত্ৰেতা যুগত ৰাজ সিংহাসনৰ বাবে সম্পৰ্কত ফাট মেলাৰ দৰে আজিও সম্পত্তিক লৈ পৰিয়ালত একতা ভাঙি যায়। কৈকেয়ীয়ে মন্থনাৰ মন্ত্ৰণাত শ্ৰীৰামক বনবাসলৈ পঠিওৱাৰ পিছতেই ৰজা দশৰথৰ পৰিয়ালটো থানবান হৈ পৰিছিল। ৰজা দশৰথ নিজেই নৰিয়াত পৰিছিল। কৈকেয়ী মন্থৰাৰ মনতো পাপবোধ, ৰজা ভৰতৰ মাতৃৰ প্ৰতি বিৰাগ ভাৱ। গতিকে ভাবক, সিংহাসনক লৈ এটা পৰিয়ালত কিমান বিপৰ্যয় আহি পৰিছিল। নম্বৰ 16 পিতৃ মাতৃৰ আজ্ঞা সকলো সময়তে পালন কৰাটো সন্তানৰ ধৰ্ম। অনুচিত বুলি জানিও প্ৰভু শ্ৰীৰামে ৰজা দশৰথৰ আজ্ঞা মানি বনবাসলৈ ৰাওনা হৈছিল। পিতৃয়ে যেতিয়া কিবা এটা কয় পুত্ৰক বা সন্তানক, তেতিয়া তাত আৰু কোনো কিয়, কেনেকৈ প্ৰশ্ন সোধাৰ অৱকাশ নাথাকে। পিতৃৰ আজ্ঞা পালন নকৰা পুত্ৰৰ কালিমা ল'ব খোজা নাছিল প্ৰভু শ্ৰীৰামে, আৰু সেয়ে হাঁহি হাঁহি 14 বছৰৰ বনবাস। নম্বৰ 17 পৰিস্থিতি জটিল হ'লেও ধৈৰ্য আপুনি ৰাখিবই। প্ৰভু শ্ৰীৰামে বনবাসত থাকি কিমান জটিল পৰিস্থিতিৰ মুখামুখি হৈছিল। ৰাজ্য নাই, লগত সৈন্য সামন্ত নাই, পত্নীৰ অপহৰণ হৈছে। তথাপি জটিল পৰিস্থিতিত ধৈৰ্যৰ সৈতে মোকাবিলা কৰি ৰাজসৈন্য অবিহনে ৰাৱণক পৰাস্ত কৰি মাতা সীতাক উদ্ধাৰ কৰিছিল প্ৰভু শ্ৰীৰামে। নম্বৰ 18 নিজৰ গোপন ৰহস্যৰ কথা কাকো নক'ব। কেৱল বিভীষণেই জানিছিল ৰাৱণৰ মৃত্যু কেনেকৈ হ'ব। ৰাৱণৰ নাভিত আছিল মৃত্যু বিজয়ৰ ফৰ্মুলা। সেইকাৰণেই ৰাৱণক নাভিত আঘাত কৰিলেহে মৃত্যু হ'ব বুলি প্ৰভু শ্ৰীৰামে গম পাইছিল বিভীষণৰ পৰাই। বিভীষণক ৰাৱণে এই কথা নোকোৱা হ'লে চাগে ৰামায়ণৰ কাহিনী আৰু অলপ বেলেগ হ'লহেঁতেন। গতিকে নিজৰ কোনো গোপনীয়তা কাকো উদঙাই নিদিব, যিটোৱে আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে। নম্বৰ 19 নিজৰ সতীৰ্থ, সহযোগী বা টীমৰ ওপৰত ভৰসা ৰাখিব। সকলো কাম এই পৃথিৱীত অকলে কৰিব নোৱাৰি। প্ৰভু শ্ৰীৰাম অপাৰ শক্তিধৰ হোৱাৰ পিছতো লগত সৈন্য ৰূপত আছিল বান্দৰ সেনা, যি সেনাৰ ওপৰত অগাধ বিশ্বাস আছিল প্ৰভু শ্ৰীৰামৰ। আনকি ৰাৱণে কৌতুক কৰি হনুমানক সুধিছিল, চোৱা তোমাৰ শ্ৰীৰামৰ সেনাত কোন কোন আছে? বানৰৰ জাক। বান্দৰৰ জাকে কি সীতাক উদ্ধাৰ কৰিব পাৰিব? তুচ্ছ তাচ্ছিল্য কৰিছিল ৰাৱণে হনুমানক, আৰু তুচ্ছ তাচ্ছিল্য কৰিয়ে হনুমানৰ নেজত জুই লগাই দিছিল ৰং চাবলৈ। তাৰ পিছত হনুমানৰ নেগুৰত লগা সেই জুয়ে সমগ্ৰ লংকা দহিছিল। নম্বৰ 20 বলৱান বা শক্তিশালী হ'লেই জয় নিশ্চিত নহয়। লংকাধিপতি ৰাৱণ কিমান শক্তিশালী আছিল দুনাই কোৱাৰ প্ৰয়োজন নাই।
শক্তিশালী হৈও ৰাৱণ বধ হৈছিল। বৰদানেও কাম দিয়া নাছিল, কাৰণ ৰাৱণ সত্যৰ পথত নাছিল। নম্বৰ 21, সম্পত্তিতকৈ বেছি গুৰুত্বপূৰ্ণ সম্পৰ্ক। প্ৰভু শ্ৰীৰামে বনবাসলৈ ওলোৱা সময়ত এফালে ভাতৃৰ প্ৰতি মৰমৰ বাবেই ভাই লক্ষ্মণো বনবাসলৈ ওলাইছিল, আনফালে ভৰতে ৰাজসিংহাসন স্বীকাৰ কৰিবলৈ সন্মত হোৱা নাছিল। ভাতৃত্বৰ সম্পৰ্ক কি বুজাই দিয়ে ভৰত আৰু লক্ষ্মণৰ এই মনোভাৱে। নম্বৰ 22, ক্ৰোধ, লোভ, মোহেই নৰকৰ 3 দুৱাৰ। শ্ৰীমদ ভাগৱত গীতাত থকা এই কথা ৰামায়ণতো আছে। ৰাৱণ শক্তিশালী আছিল, কিন্তু ক্ৰোধ সম্বৰণ কৰিব পৰা নাছিল। অগ্নি সুপৰ্ণখাকো ৰামৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিল। পৰস্ত্ৰীক অপহৰণ আছিল লোভ মোহৰ কাৰণ, আৰু এই লোভ মোহেই পতনৰ কাৰণ হৈ পৰিছিল ৰাৱণৰ বাবে। নম্বৰ 23, দুখ কষ্টৰ সময়তো ধৈৰ্য আপুনি ধৰিবই লাগিব। 14 বছৰৰ বনবাসত নানানটা আহুকাল, কিমান দুখ কিমান কষ্ট হৈছিল শ্ৰীৰাম আৰু লক্ষ্মণে। এই দুখ কষ্টৰ সময়খিনি অতিক্ৰম কৰিবলৈ 14 বছৰৰ অপেক্ষা সহজ কথা নাছিল। আমাৰ মনুষ্যৰ জীৱনতো আজিৰ তাৰিখতো দুখ কষ্টৰে ভৰা এনে কিছুমান সময় আহে। ধৈৰ্য ধৰি এই সময়খিনি পাৰ কৰি জীৱন কটোৱাটোহে গুৰুত্বপূৰ্ণ। নম্বৰ 24, প্ৰতিশোধতকৈ ক্ষমা বেছি গুৰুত্বপূৰ্ণ জীৱনত। প্ৰতিশোধৰ অগণিত জ্বলি থাকিলেই সেই জুয়ে নিজকো পুৰিব এটা সময়ত। যি প্ৰতিশোধৰ দাবানলত পতন হৈছিল ৰাৱণৰ, আৰু প্ৰভু শ্ৰীৰাম যি আছিল ক্ষমাৰ প্ৰতীক। যি মন্থৰাৰ মন্ত্ৰণামতে কৈকেয়ীয়ে প্ৰভু শ্ৰীৰামক বনবাসলৈ পঠিয়াইছিল, সেই মন্থৰাকেই শাহু মাতৃতুল্য বুলি কৈ চৰণ চুই আশীষ ল'বলৈ কৈছিল মাতা সীতাক। নম্বৰ 25, পাপ কৰিলে প্ৰায়শ্চিত্ত কৰিবই লাগিব। প্ৰভু শ্ৰীৰামক মাতা সীতা আৰু ভাতৃ লক্ষ্মণ সহিতে বনবাসলৈ পঠিয়াবলৈ মন্ত্ৰণা দিছিল দাসী মন্থৰাই। 14 বছৰ ধৰি প্ৰায়শ্চিত্তৰ অগণিত দগ্ধ হৈ মন্থৰায়ো কোঠাৰ পৰা বাহিৰলৈ ওলোৱা নাছিল। সেই মন্থৰাক সাক্ষাতৰ সময়ত প্ৰভু শ্ৰীৰামক কৈছিল, মোক শাস্তি দিয়ক শ্ৰীৰাম। তেতিয়া প্ৰভু শ্ৰীৰামে মন্থৰাক মাতৃতুল্য বুলি কৈ ৰাজভৱনত মন্থৰাৰ সন্মান সুৰক্ষিত থাকিব বুলি কৈছিল। প্ৰাপৰ প্ৰায়শ্চিত্ত এনেকৈয়ে সহিবলগীয়া হৈছিল মন্থৰাই, আৰু শেষত ৰাম ৰাম নাম জপ কৰিছিল মন্থৰায়ো। নম্বৰ 26, মাতৃয়ে সন্তানৰ বাবে যিকোনো কাম কৰিব পাৰে। পুত্ৰ স্নেহত বন্দী হৈয়ে কৈকেয়ীয়ে শ্ৰীৰামৰ পৰা সিংহাসন আজুৰি ভৰতক গতাই দিছিল। তথাপি প্ৰভু শ্ৰীৰামে ক্ষমা কৰি দিছিল মাতা কৈকেয়ীক। বনবাসৰ পৰা উভতি অহাৰ পিছত মাতৃৰ বিৰুদ্ধে বিদ্বেষ পুহি ৰখা ভৰতক শ্ৰীৰামে বুজাইছিল, মাতৃয়ে সন্তানৰ ভালৰ বাবে যিকোনো কামেই কৰিব পাৰে। নম্বৰ 27, ত্যাগতকৈ ডাঙৰ আৰু একো নাই। প্ৰভু শ্ৰীৰামৰ বনবাস যাত্ৰাৰ মাত্ৰ কিছুদিন পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল লক্ষ্মণ। শ্ৰীৰামৰ সৈতে বনবাসলৈ ওলোৱা লক্ষ্মণে নৱবিবাহিতা পত্নী উৰ্মিলাকো এৰি থৈ গৈছিল অযোধ্যাত। পত্নী উৰ্মিলায়ো বনবাসলৈ যাবলৈ সাজু হওঁতে লক্ষ্মণে উৰ্মিলাক কৈছিল, অযোধ্যাৰ মাতৃসকলৰ বাবে প্ৰয়োজন আছে উৰ্মিলাৰ। প্ৰভু শ্ৰীৰামৰ সেৱাৰ বাবেই সেই ত্যাগ ভাতৃ লক্ষ্মণ আৰু ভাতৃবধূ উৰ্মিলায়ো কৰি দেখুৱাইছিল। নম্বৰ 28, বিবাহৰ পিছত স্বামীগৃহই নাৰীৰ ঘৰ। বাল্মীকি ৰামায়ণৰ মতে উৰ্মিলা আছিল সীতাৰ ভগ্নী, মিথিলাৰ ৰজা জনক নন্দিনী। সুমিত্ৰা পুত্ৰ লক্ষ্মণৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা উৰ্মিলাক লক্ষ্মণৰ বনবাসৰ পিছত অযোধ্যালৈ আহি উৰ্মিলাক মিথিলাৰ মাতৃগৃহলৈ লৈ যাব খুজিছিল ৰজা জনকে। তেতিয়া উৰ্মিলাই পিতৃৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি কৈছিল যে বিয়াৰ পিছত স্বামীৰ অনুৰোধ ৰক্ষা কৰাটো পত্নীৰ ধৰ্ম, আৰু স্বামীৰ পৰিয়ালৰ দুখৰ সময়ত সংগ দিয়াটোৱেই পত্নীৰ কৰ্ম আৰু কৰ্তব্য। পত্নী ধৰ্ম কি সেয়া শিকিব পাৰি উৰ্মিলাৰ এই কথাৰ পৰা। নম্বৰ 29, অসত্যৰ পথ সহজ হ'লেও সত্যৰ পথেই শ্ৰেয়। প্ৰভু শ্ৰীৰামে বালি আৰু সুগ্ৰীৱ দুই ভাতৃৰ মাজত সুগ্ৰীৱৰ সৈতে বন্ধুত্ব পাতিছিল। বালি আছিল অধিক শক্তিশালী, যিয়ে ৰাৱণকো পৰাস্ত কৰি কাষলতিৰ চেপত লৈ চুচুৰাই নিছিল। সেই বালিৰ সংগ লোৱা নাছিল প্ৰভু শ্ৰীৰামে। সুগ্ৰীৱে ৰাজ্য হেৰুৱাই প্ৰভু শ্ৰীৰামক সাক্ষাৎ পোৱাৰ পিছত সকলো ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল শ্ৰীৰামে। কিন্তু যুদ্ধত প্ৰতিপক্ষৰ আধা শক্তিও কাঢ়ি নিয়াৰ ক্ষমতা থকা বালিক বধ কৰাৰ সময়ত প্ৰভু শ্ৰীৰামক বালিয়ে প্ৰশ্ন কৰিছিল, হে গোসাঁই, ধৰ্ম ৰক্ষাৰ বাবে আপুনি অৱতাৰ লৈছে, অথচ আপুনি বেধৰ দৰে পিছফালৰ পৰা মোক শৰবিদ্ধ কৰিছে। হে নাথ, মোৰ অপৰাধ কি? তেতিয়া প্ৰভু শ্ৰীৰামে বালিক কৈছিল, হে মূৰ্খ শুনা, কনিষ্ঠ ভাতৃৰ কন্যা, ভগ্নী, পুত্ৰৰ ভাৰ্যা আৰু কন্যা, এই চাৰিও একেই কন্যা সমান। যিয়ে এই চাৰিওকে বেয়া দৃষ্টিৰে চাব তাক হত্যা কৰাটো মুঠেই পাপ নহয়। বালিয়ে সুগ্ৰীৱক পৰাস্ত কৰি সৰু ভাই সুগ্ৰীৱৰ পত্নীকো নিজৰ কৰি লৈছিল, যাৰ ফলত পতন হ'ল মহাশক্তিধৰ বালিৰ। নম্বৰ 30, দুখ কষ্ট সংকট সকলোৰে জীৱনত আছে।
প্ৰভু শ্ৰীৰামেই সেই দুৰ্যোগ দুখ কষ্ট আৰু সংকটৰ মুখামুখি হৈছে। আপুনি মইতো এই পৃথিৱীৰ সাধাৰণ মনুষ্য, আমিনো কি কৰিব পাৰোঁ? আজি আপোনাৰ সন্মুখতো এটাই পথ। আপুনি প্ৰভু শ্ৰীৰামৰ দৰে কঠিন পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে, অথবা যি হৈছে হওক বুলি বহি থাকিব পাৰে। আপোনাৰ জীৱনত থকা দুখ কষ্টবোৰ আঁতৰাবলৈ যুদ্ধ যে কৰাৰ প্ৰয়োজন, সেই শিক্ষা প্ৰভু শ্ৰীৰামৰ জীৱনৰ পৰাই ল'ব পাৰে। আপুনি আজি জীৱনৰ যুদ্ধক্ষেত্ৰত যদি বিজয়ৰ সপোন দেখিছে, তেনেহ'লে অন্যায় অনীতি অসত্যৰ আশ্ৰয় লৈ যুদ্ধ জিকিব নোৱাৰে। আপুনি হয়তো ক'ব পাৰে, যুদ্ধ কৰিয়ে আছে, সত্য পথত আছে, আপুনি ধৰ্ম কৰ্ম কৰিয়ে আছে, অন্যায় অনীতিৰ আপুনি আশ্ৰয় লোৱা নাই, তথাপিতো আপুনি যুদ্ধত জিকা নাই, আপোনাৰ সপোন পূৰণ হোৱা নাই। যদি আপোনাৰ জীৱনৰ সপোন পূৰণ কৰিব পৰা নাই, তেনেহ'লে সপোন সলনি কৰিব নালাগে, সিদ্ধান্ত সলনি কৰিব নালাগে। আপুনি সলাব লাগিব আপোনাৰ পথ। আপুনি জানে, গছে ঋতু পৰিৱৰ্তনত পাত সলায়, শিপা সলাই নেপেলায়। শিপা আপুনি খামুচি ধৰি থাকিব লাগিব। বিচাৰধাৰা আপোনাৰ ইতিবাচক হ'ব লাগিব। বিচাৰধাৰা যেতিয়া ইতিবাচক হ'ব, ৰাস্তা সহজ আৰু সৰল নিজেই হৈ যাব। প্ৰভু শ্ৰীৰামেও সেই পথেই অৱলম্বন কৰিছিল। প্ৰভু শ্ৰীৰামৰ কথা ক'বলৈ গ'লে কৰ্তব্য পৰায়ণতাৰ কথা আপুনি মনত ৰাখিব লাগিব। 14 বছৰ বনবাসত থকাৰ সময়তো এবাৰলৈ নিজৰ কৰ্তব্যৰ পৰা পিছ হুহুকি অহা নাছিল প্ৰভু শ্ৰীৰাম। তেওঁৰ সেই গুণৰ বাবে আজি তেওঁ পূজনীয়। তেওঁৰ জীৱনে আমাক শিক্ষা দিয়ে, কৰ্তব্য পথত চলা ইমান সহজ নহয়, কিন্তু যিয়ে এই পথত পিছল নোখোৱাকৈ আগুৱাব পাৰে, তেওঁৱেই জীৱনৰ চূড়ান্ত শিখৰত উপনীত এদিন নহয় এদিন হ'বই। ধৈৰ্য ধৰক, ভাল দিন আহিব। আৰু কথাখিনি যদি শেষলৈকে শুনিলে কমেণ্টত লিখিব, জয় শ্ৰীৰাম।